ৰাজ্যত আৰু এজন লোকৰ দেহত কোভিড-19 পজিটিভ পোৱা গৈছে। ইয়াকে লৈ ৰাজ্যৰ কৰোনা আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে ৪৫ জনলৈ। শেহতীয়াকৈ কৰোনা আক্ৰান্ত হোৱা লোকজন বুধবাৰে ৰাজস্থানৰ পৰা বাছেৰে আহি অসমত উপস্থিত হৈছিলহি। তেওঁৰ লগত আছিল আন ৪৫ জন লোক। শোণিতপুৰৰ এই লোকজনে নিজৰ পৰিচয় লুকুৱাই শিলচৰলৈ বাকী যাত্ৰীসকলৰ সৈতে একেলগে গৈছিল। আজমেৰ দৰগাহৰ পৰা এখন বাছেৰে যাত্ৰা কৰি শিলচৰ পাইছিলহি এই লোকজন। আৰু বাছতে লোকজন জ্বৰ, কাহ আৰু মূৰৰ বিষত আক্ৰান্ত হৈছিল আৰু সেইবাবে শিলচৰ আহি পোৱাৰ পাছত তেওঁ কৰা হৈছিল পৰীক্ষা আৰু কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছিল। আনহাতে কোনো লক্ষণ নোপোৱাৰ বাবে আন যাত্ৰীসকলক হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিছিল প্ৰশাসনে। পিছত লোকজনৰ শৰীৰত কৰোনা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰাৰ পিছতে হোৱা দোৱা লাগে প্ৰশাসনৰ মাজত। ৰাজ্যত আৰু এজন লোকৰ দেহত কোভিড-19 পজিটিভ পোৱা গৈছে। ইয়াকে লৈ ৰাজ্যৰ কৰোনা আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে ৪৫ জনলৈ। শেহতীয়াকৈ কৰোনা আক্ৰান্ত হোৱা লোকজন বুধবাৰে ৰাজস্থানৰ পৰা বাছেৰে আহি অসম পাইছিলহি। তেওঁৰ লগত আছিল আন ৪৫ জন লোক। শোণিতপুৰৰ এই লোকজনে নিজৰ পৰিচয় লুকুৱাই শিলচৰলৈ বাকী যাত্ৰীসকলৰ সৈতে একেলগে গৈছিল। আজমেৰ দৰগাহৰ পৰা এখন বাছেৰে যাত্ৰা কৰি শিলচৰ পাইছিলহি এই লোকজন। আৰু বাছতে লোকজন জ্বৰ, কাহ আৰু মূৰৰ বিষত আক্ৰান্ত হৈছিল আৰু সেইবাবে শিলচৰ আহি পোৱাৰ পিছত তেওঁক ৰখা হৈছিল, কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছিল আৰু তেওঁক পৰীক্ষাও কৰা হৈছিল। আনহাতে কোনো লক্ষণ নোপোৱাৰ বাবে আন যাত্ৰীসকলক হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিছিল প্ৰশাসনে। পিছত লোকজনৰ শৰীৰত কৰোনা ভাইৰাছ সংক্ৰমণ ধৰা পৰাৰ পিছতে হোৱা দোৱা লাগে প্ৰশাসনৰ মাজত। ততাতৈয়াকৈ আন ৪৫ জন লোকক লৈ অনা হয় কোৱাৰেণ্টাইন চেণ্টাৰলৈ। কিন্তু ইতিমধ্যে তেওঁলোকে পৰিয়ালৰ লোকৰ লগতে বহু মানুহৰ সংস্পৰ্শলৈ আহিছিল। ফলত বহু মানুহৰ মাজত কৰোনা ভাইৰাছৰ সংক্ৰমণ হোৱাৰ আশংকা কৰা হৈছে। এতিয়া আতংকিত হৈ আছে সকলো। আৰু এই বিষয়ে আমাক আৰু অধিক জনাব আমাৰ সাংবাদিক নীলোৎপল দেৱে। নীলোৎপল, আপোনাৰ ওচৰলৈ আহিছোঁ। আৰু এজন লোকৰ দেহত কোভিড-19 পোৱা গৈছে আৰু তেওঁ বহু কেইজন লোকৰ সংস্পৰ্শলৈ আহিছিল। আতংকিত হৈ আছে সকলো। আপোনাৰ পৰা আৰু অধিক জানিব বিচাৰিছোঁ। হয়, নিশ্চিতভাৱে ৰাজ্যত পুনৰ বৃদ্ধি হৈছে কোভিড-19ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। শেহতীয়াকৈ দেখা গৈছে যে ফৰিদুল ইছলাম নামৰ এজন ব্যক্তি কোভিড-19ত আক্ৰান্ত হৈছে আৰু তেখেতৰ বৰ্তমান চিকিৎসা চলিছে শিলচৰ মেডিকেল কলেজত। আৰু এই তথ্য যোৱা ৰাতি পোহৰলৈ আহিছিল। কোৱা হৈছিল যে প্ৰথম অৱস্থাত ফৰিদুল কাছাৰ জিলাৰ বাসিন্দা বুলি কোৱা হৈছিল, কিন্তু শেহতীয়াকৈ যি তথ্য আমি লাভ কৰিছোঁ যে তেখেত শোণিতপুৰৰ বাসিন্দা, কোচগাঁৱৰ তেখেত লোক। আৰু তেখেত দেখা গৈছিল যে তেখেতও বাকী বহু লোকৰ লগত তেখেতে ৰাজস্থানৰ আজমেৰ শ্বৰীফত গৈছিল আৰু তাৰে পৰা তেখেতসকলে উভতি আহিছিল। এখন বাছেৰে তেখেতসকলে উভতি আহিছিল আৰু এই উভতি অহাৰ সময়ত দেখা গৈছিল যে তেখেতৰ লগত প্ৰায় ৪৬ জন ব্যক্তি আছিল। আৰু সকলো এই ৪৬ জন ব্যক্তিক এখন ৰাজস্থানৰ পৰা এখন বাছেৰে প্ৰথমতে গুৱাহাটী লৈ অহা হৈছিল। তাৰপিছত তেখেতসকলক শিলচৰলৈ অনা হৈছিল। শিলচৰ অনা অৱস্থাত দেখা গৈছিল যে ফৰিদুল ইছলামৰ কিছু তেখেত বেমাৰত ভুগিছিল। সেয়ে তেখেতৰ সোৱাব চেম্পুল সংগ্ৰহ কৰা হৈছিল শিলচৰৰ ISBTত। আৰু তাৰে পিছৰ পৰা দেখা গৈছিল যে তেখেতক কোৱাৰেণ্টাইনত ৰাখিছিল কাছাৰ প্ৰশাসনে। কিন্তু বাকী যি তেখেতৰ লগত অহা বাকী ট্ৰেভেলাৰসকল, যি ৪৫ জন ব্যক্তি আছিল, তেখেতসকলক প্ৰশাসনে হোম কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছিল। যোৱাকালি আবেলিলৈকে যেতিয়া ফৰিদুল ইছলাম গাত যেতিয়া কোভিড-19 পজিটিভ এক প্ৰকাৰ কনফাৰ্ম হয়, তেতিয়া বাকী যি তেখেতৰ লগত অহা ৪৫ জন ব্যক্তিকো প্ৰশাসনে কোৱাৰেণ্টাইন ফেচিলিটিত ৰাখিছে। কিন্তু আটাইতকৈ ডাঙৰ কথা যে ইয়াৰে মাজতে প্ৰায় ৬ ঘণ্টা ৰাতিপুৱা তেখেতসকল আহি শিলচৰত আহি উপস্থিত হৈছিল। তাৰপিছত বাকীসকলক হোম কোৱাৰেণ্টাইনত যাবলৈ দিয়া হৈছিল। কিন্তু মাজতে প্ৰায় ৬ ঘণ্টা তেখেতসকলে নিজৰ ঘৰত গৈছিল আৰু সেই সময়ত তেখেতসকল বহু লোকৰ সংস্পৰ্শলৈ অহাৰ তথ্য পোহৰলৈ আহিছে। আৰু যি তথ্যই দেখা গৈছে যে সমগ্ৰ বৰাক উপত্যকাতে এক আতংকৰ সৃষ্টি কৰিছে। স্থানীয় কিছু ব্যক্তি আছে, তেখেতসকলৰ পৰাই জানিব বিচাৰিম। নিশ্চিত এটা আতংকৰ খবৰ যে বৰাকৰ বহু লোক বৰ্তমান কোভিড-19 আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। হয়, মই প্ৰথমতে নিউজ লেবক আমাৰ সুপ্ৰভাত জনাই আছোঁ। আমাৰ মানে কালি পৰা খবৰ পাই আছোঁ যে বৰাকবাৰীত কিবা এজনৰ ৰোগত দেখা দি আছে। এইটো একদম মানে আমাৰ লগৰ মানে এই 3টা ডিষ্ট্ৰিক্ট একদম লগে একদম ওচৰৰ পাজৰৰ এইবিলাক আৰু ডিষ্ট্ৰিক্টবিলাক আৰু আমাৰ বৰ্ডাৰটো একদম সন্মুখত। এইটো কাৰণে আমালোকে বহুত টেনশ্যনত আছোঁ। আমি চৰকাৰৰ কাছে একটাই অনুৰোধ কৰোঁ যে আপোনালোকে এটা ইহঁতে যে বাহিৰৰ পৰা আনিছে, ইহঁতে আমাৰ নিজৰ মানুহ, চব আমাৰ এক পাশাপাশি মানুহ, কিন্তু ইহঁতক আনি প্ৰথমতে আপোনালোকে এই বৰ্ডাৰত
এটা কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰক সিহঁতক সম্পূৰ্ণ দলটোক আপুনি কোৱাৰেণ্টাইনত ৰখাৰ কাৰণে আমি চৰকাৰৰ কাছে বিনম্ৰ অনুৰোধ কৰিছোঁ আমালোকে বহুত টেনশ্যনত আছোঁ নিশ্চিতভাৱে বৰাকৰ তিনিওখন জিলা একেবাৰে সীমান্তবোৰ একেবাৰে এটাৰ লগত এটা লাগি আছে সেয়া বেছি আতংকগ্ৰস্ত হৈছে স্থানীয় লোক আন এজন ব্যক্তি আছে কি কয় নিশ্চিতভাৱে আপোনালোকে আতংকগ্ৰস্ত বাহিৰৰ পৰা বহু লোক বৰাকত আহি প্ৰৱেশ কৰিছে ইতিমধ্যে তেখেতসকলক সকলোকে কোৱাৰেণ্টাইন কৰাৰ নিশ্চিত দৰকাৰ সেইটো আমাৰ কথাটো হ'ল চৰকাৰৰ কাছে আমাৰ এটা বিনম্ৰ অনুৰোধ আমাৰ মানুহবিলাকে ইয়াতে বহুত ভয় খাই আছে বহুত আতংকগ্ৰস্তত মই আছোঁ তাৰ বহিৰাজ্যৰ পৰা আমাৰ যিমান মানুহ আছে এইটো মোৰ মানুহ হয় মোৰ অসমৰ মানুহ এইটো আনিব লাগে কিন্তু আনিব লগা হ'লে তেহঁতক আমাৰ যিটো বৰ্ডাৰ আছে বৰ্ডাৰত তেহঁতক এটা কোৱাৰেণ্টাইন বনাই কিনি এই হোম কোৱাৰেণ্টাইনটো বন্ধ কৰি তেহঁতক বৰ্ডাৰত ৰাখিব লাগিব বৰ্ডাৰত তেহঁতক গোটেই যিমান মানুহ আমাৰ মোৰ মানুহ মোৰ অসমৰ মানুহ মোৰ মানুহ কিবা মানুহ আহিব পাৰে ভনীও চব মোৰ মানুহ কিন্তু তেহঁতক এই বৰ্ডাৰত এটা হোম কোৱাৰেণ্টাইন বনাই কিনি তাতেই গোটেই মানুহ তাতেই ৰাখক এইটোৱে আমাৰ চৰকাৰৰ কাছে বিনম্ৰ অনুৰোধ কিন্তু আমাৰ ইয়াতে বহুত ভয় খাই আছোঁ আমি নিশ্চিতভাৱে দেখা গৈছে যে তেখেতসকলে কৈছে যে যি বহিৰাজ্যৰ পৰা যিসকল ব্যক্তি আহিছে তেখেতসকলক যাতে তেখেতক হোম কোৱাৰেণ্টাইনত ৰখা নহয় তেখেতসকলক কোৱাৰেণ্টাইন ফেচিলিটি যাতে ৰখা হয় সেই দাবী উত্থাপন কৰিছে দাদাৰ কি নাম বিশ্বজিৎ চৌধুৰী কি ক'ব এই ঘটনাটো নহয় চৰকাৰে যিমানখিনি কৰি আছে ঠিকেই আছে কিন্তু পলিচিবিলাক কিবা কিবি চেঞ্জ কৰিব লাগিব আমি তিনিটা ডিষ্ট্ৰিক্ট আছে কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ তিনিটা ডিষ্ট্ৰিক্টক এনেকুৱা কোৱাৰেণ্টাইন কৰিলে যে যিবিলাকক হোম কোৱাৰেণ্টাইনৰ পাঠনৰ পিছত আকৌ তেওঁলোকক কোৱাৰেণ্টাইন আনিব লাগে এইবিলাক প্ৰচিডিঅ'ৰবিলাক বেয়া তেওঁলোকক বৰ্ডাৰত ৰাখি কেনে তেওঁলোকক একদম 14 ডেইজ or 18 ডেইজ হওক তেওঁলোকে টোটেলি কোৱাৰেণ্টাইন ৰাখি কেনে তাৰপিছত ঘৰত পঠালে ভাল হয় এই প্ৰচিডিঅ'ৰটো কৰিলে এইটোৱে ৰিকুৱেষ্ট থাকিলে আৰু মোলোকে এতিয়া কোৱাৰেণ্টাইনে যিমানখিনি আছে চব ঠিক আছে আমাৰ ইয়াতে চব ঠিক আছে COVID-18 এতিয়াও 1 or 2% ধৰা পৰিলে এইটো বাঢ়িলে মোৰ টেনশ্যন বাঢ়িব আমালোকৰ টেনশ্যন বাঢ়িব ইয়াৰ কাৰণে এই আবদাৰ ৰহিল আৰু ডিমাণ্ড ৰহিল আৰু যে হোম কোৱাৰেণ্টাইনটো ক্ল'জ কৰি দি কেনে তেওঁলোকে বৰ্ডাৰত যদি তেওঁলোকে টোটেলি কোৱাৰেণ্টাইন কৰি কেনে যদি হোমত পাঠায় তেনেহ'লে ভাল হয় নেকি এইটো বিচাৰ কৰিব লাগে চৰকাৰৰ নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ দেখা গৈছে যে সমগ্ৰ বৰাক উপত্যকাই দেখা গৈছে যে আতংক বিৰাজ কৰিছে কিয়নো এজন COVID-19 পজিটিভ ব্যক্তি বৰ্তমান তেখেতৰ চিকিৎসা চলিছে শিলচৰ মেডিকেল কলেজত আৰু তেখেতৰ সংস্পৰ্শলৈ অহা বা তেখেতৰ লগত যাত্ৰা কৰা যি বাছৰ যাত্ৰীসকল আছে তেখেতসকলেও বৰ্তমান কোৱাৰেণ্টাইনত আছে যদিও কালি প্ৰায় 6 ঘণ্টা তেখেতসকল হোম কোৱাৰেণ্টাইনত আছিল আৰু সেই সময়ত বহু লোকৰ সংস্পৰ্শলৈ অহাৰ তথ্য ইতিমধ্যে আহিছে আৰু যাৰ ফলস্বৰূপে দেখা গৈছে যে বৰাকবাসী বৰ্তমান আতংকগ্ৰস্ত আৰু তেখেতসকলে চৰকাৰৰ দাবী কৰিছে যাতে বহিৰাজ্যৰ পৰা অহা ব্যক্তিসকলৰ যি প্ৰচেছ সেই প্ৰচেছটোক আকৌ এবাৰ যাতে সংশোধন কৰা হয় আৰু এই তেখেতসকলক হোম কোৱাৰেণ্টাইনৰ পৰিৱৰ্তে বহিৰাজ্যৰ পৰা অহা ব্যক্তিসকলক যাতে ফেচিলিটি কোৱাৰেণ্টাইনত ৰখা হয় নিশ্চয় নীলোৎপল আপোনাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আতংকিত হৈ পৰিছে বৰাকবাসী যিহেতু এইজন লোকৰ দেহত COVID-19 পজিটিভ পোৱা গৈছে আৰু আজমেৰ শ্বৰীফৰ পৰা তেওঁ আহি উপস্থিত হৈছিলহি ৰাজস্থানৰ আজমেৰ শ্বৰীফৰ পৰা তেওঁ উপস্থিত হৈছিলহি তেওঁ কিন্তু অসমত নমা নাছিল তেওঁ পোনে গৈছিল শিলচৰলৈ আৰু তেওঁৰ সৈতে আৰু বহু যাত্ৰী আছিল বহু দৰ্শনাৰ্থী আছিল এই মুহূৰ্তত আমি জানিব পাৰিছোঁ আৰু সকলো এই মুহূৰ্তত আতংকগ্ৰস্ত যিহেতু তেওঁলোকে বহু লোকৰ সংস্পৰ্শলৈ আহিছিল ৰাজ্যত আৰু এজন লোকৰ দেহত COVID-19 পজিটিভ পোৱা গৈছে ইয়াকে লৈ ৰাজ্যৰ কৰোণাত আক্ৰান্ত ব্যক্তিৰ সংখ্যা বৃদ্ধি পালে 45 জনলৈ ইতিমধ্যে আমি জনাই আছোঁ আপোনালোকক আৰু শেহতীয়াকৈ কৰোণা আক্ৰান্ত হোৱা লোকজন বুধবাৰে ৰাজস্থানৰ পৰা বাছেৰে আহি অসম পাইছিলহি তেওঁৰ লগত আছিল আৰু 45 জন লোক শোণিতপুৰৰ এই লোকজনে নিজৰ পৰিচয় লুকুৱাই শিলচৰলৈ বাকী যাত্ৰীসকলৰ সৈতে যাত্ৰা কৰিছিল আৰু উপস্থিত হৈছিলগৈ তেওঁ পুৱাতে আজমেৰ শ্বৰীফৰ পৰা এখন বাছেৰে যাত্ৰা কৰি শিলচৰ পাইছিলহি এই লোকজন বাছতে লোকজন জ্বৰ কাহ আৰু মূৰৰ বিষ আক্ৰান্ত হৈছিল আৰু সেইবাবে শিলচৰ আহি পোৱাৰ পিছত তেওঁক কৰা হৈছিল পৰীক্ষা আৰু কোৱাৰেণ্টাইন চেণ্টাৰত তেওঁক ৰখা হৈছিল আনহাতে কোনো লক্ষণ নোপোৱাৰ বাবে আন যিসকল যাত্ৰী আছিল এই লোকজনৰ সৈতে তেওঁলোকক হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিছিল প্ৰশাসনে পিছত লোকজনৰ শৰীৰত কৰোণা ভাইৰাছ সংক্ৰমণ ধৰা পৰাৰ পিছতে হোৱা দোৱা লাগে প্ৰশাসনৰ মাজত ততাতৈয়াকৈ আন 45 জন যি যাত্ৰী আছিল এই লোকজনৰ সৈতে তেওঁলোকক কোৱাৰেণ্টাইন চেণ্টাৰলৈ অনা হয় কিন্তু ইতিমধ্যে তেওঁলোকে পৰিয়ালৰ লোকৰ লগতে আৰু বহু মানুহৰ সংস্পৰ্শলৈ আহিছিল ফলত বহু মানুহৰ মাজত কৰোণা ভাইৰাছৰ সংক্ৰমণ হোৱাৰ আশংকা কৰা হৈছে তেওঁ সৰু সজাই যি কোৱাৰেণ্টাইন চেণ্টাৰ আছিল তাতে থাকিব লাগিছিল তেওঁ তাতে নামিব লাগিছিল কিন্তু তেওঁ কি কাৰণত আচলতে পোনে গ'ল শিলচৰলৈ সেয়া এতিয়া এক প্ৰশ্ন হৈ পৰিছে বৰ্তমান যিহেতু COVID-19 পজিটিভ পোৱা গৈছে এই লোকজনৰ দেহত আৰু তাৰপিছত এতিয়া আতংকগ্ৰস্ত হৈ আছে সকলো
বৰাক উপত্যকাত এতিয়া আতংকই বিৰাজ কৰিছে যিহেতু এইজন লোক কোভিড-19 পজিটিভ হৈছে আৰু 45জন যাত্ৰী আছিল এই লোকজনৰ সৈতে একেলগে তেওঁলোকে যাত্ৰা কৰিছিল ৰাজস্থানৰ পৰা এখন বাছেৰে তেওঁলোক পাইছিলহি আৰু তাৰ পিছতে এতিয়া আতংকিত হৈ পৰিছে সকলো তেওঁৰ লগত আছিল আন 45জন লোক শোণিতপুৰৰ এই লোকজনে নিজৰ পৰিচয় লুকুৱাইছিল আৰু লুকুৱাই তেওঁ শিলচৰলৈ বাকী যাত্ৰীসকলৰ সৈতে তেওঁ যাত্ৰা কৰিছিল আজমেৰ দৰগাহৰ পৰা এখন বাছেৰে যাত্ৰা কৰি শিলচৰ পাইছিল এই লোকজন বাছতে লোকজন জ্বৰ কাহ আৰু মূৰৰ বিষত আক্ৰান্ত হৈছিল আৰু সেইবাবে শিলচৰ আহি পোৱাৰ পাছত তেওঁ কৰা হৈছিল পৰীক্ষা আৰু কোৱাৰেণ্টাইন চেণ্টাৰত তেওঁক ৰখা হৈছিল আৰু এইখনে হৈছে সেই বাছখন যি বাছেৰে যাত্ৰা কৰি তেওঁ উপস্থিত হৈছিল গুৱাহাটীত তেওঁ উপস্থিত হৈছিল কিন্তু তেওঁ গুৱাহাটীত আচলতে নানামি তেওঁ পোনে পোনে গৈছিল শিলচৰলৈ এই আনহাতে যিসকল আন যাত্ৰী আছিল এই লোকজনৰ সৈতে তেওঁলোকৰ কোনো লক্ষণ নোপোৱাৰ বাবে যাত্ৰীসকলক হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিছিল প্ৰশাসনে